ডকাইতি কাণ্ড ব্ৰহ্মপুত্ৰ নদীত গৰু ভৰ্তি নাও হাইজেক ডকাইতৰ দলটোৰ বামনডংৰা বজাৰত ডকাইতি কাণ্ডত তীব্ৰ চাঞ্চল্য গৰু বেপাৰীক লক্ষ্য কৰি নদী পথত ডকাইতি ঘটনাত জড়িত এজনক ৰাইজে আটক কৰি গতাই দিয়ে মন্দিয়া আৰক্ষীয়ে বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত বামনডংৰাত কালি সন্ধিয়া এক ডকাইতি কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে জানিব পৰা মতে ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা ৭-৮জনীয়া এটি ডকাইতৰ দলে গৰু ভৰ্তি এখন যন্ত্ৰচালিত ভুটভুটি নাও হাইজেক কৰে এপিনে গৰু বেপাৰীৰ পৰা ডকাইতৰ দলটোৱে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল বুলি ৰাইজে জানিবলৈ দিয়ে তাৰ পিছতেই ডংৰা বজাৰৰ পৰা টকা ল'বলৈ আহি ৰাইজৰ উখত পৰিল ধন ল'বলৈ অহা এজন লোক ঘটনাৰ খবৰ পাই বামনডংৰাৰ পঞ্চায়ত প্ৰতিনিধি আৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ সন্ত্ৰাস চলোৱা দলটোৰ লগত খণ্ড যুদ্ধত লিপ্ত হয় ডকাইতৰ দলটোৱে ৰাইজক দা লাঠি লৈ ভয় ভাবুকি দি নাওখন লৈ গুচি যায় তাৰ পিছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লগে লগেই ঘটনাস্থলীত শতাধিক লোকৰ সমাগম ঘটে পিছত মন্দিয়া আৰক্ষীক খবৰ দিয়ে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে আৰক্ষীয়ে বামনডংৰাত উপস্থিত হৈ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এজন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ইপিনে গৰু বেপাৰীৰ পৰা ২ লাখ টকা ধন দাবী কৰিছিল বুলি ৰাইজে জানিবলৈ দিয়ে এই সমগ্ৰ ঘটনাক লৈ বামনডংৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিউজ ডেস্ক ৰিপৰ্ট NS ডেইলি 24/7 ঘটনাটো হ'ল মোক মানে ৩টা বজাত মোৰ বন্ধু এজনে ফোন কৰে আব্দুল সালাম নামৰ তেওঁ ফোন কৰি কয় যে আপোনালোকৰ বামনডংৰাৰ কেইজনমান ল'ৰাই এই আমাৰ গৰুৰ নাও এখন ধৰিছে তাতে পইচা ডিমাণ্ড কৰি আছে তাৰপিছত মই বামনডংৰাৰ ল'ৰা সিহঁতে ফোনত কথা নকয় তাৰপিছত মই তাতে গ'লোঁ নাও লৈ মানুহ কেইজন লৈ VTBৰ মানুহ লৈ মই যোৱাৰ মোটামুটি নাও পালোঁ নাও পোৱাৰ 10 মিটাৰমান আগৰ পৰা সিহঁতে লাঠি জোন লৈ আমাক মাৰিব আহিছে তাৰপিছত আমি তাৰ পৰা সিহঁতে আমাক মাৰিব আহিছে তাৰপিছতো মোক চিনি পাই বুলি কৈছে আৰু সিহঁতে ভিডিঅ' কৰি আছে আৰু কৈ আছে যে গৰুৰ মালিক আহিছে মই বাৰে বাৰে কৈছোঁ তোমালোকৰ কি হৈছে তোমালোকে ৰখা তাতে আমি তোমালোকৰ লগত কথা পাতিব আহিছোঁ তাৰপিছত সিহঁতে গুচি গৈছে আৰু নাৱৰীয়াৰ মূৰৰ ওপৰত দা ধৰি আছে সিহঁতে যে তই নাও ভাগা নহ'লে তোক মাৰিম আমাকো মাৰিব আহিছিল আমি তাৰপিছত নাও লৈ পিছুৱাই আহিছোঁ মোটামুটি এনেতো মই গন্তি কৰা নাই কিন্তু 7-8জন আছিল তাৰে এজন মানুহক আমি চিনি পাইছোঁ মানে তেতিয়া একদম সন্ধিয়া এন্ধাৰ হোৱা নাছিল যদিও অলপ এন্ধাৰ আছিল আমাৰ বামনডংৰাৰে পশ্চিম বামনডংৰাৰ ল'ৰা এটা তেওঁক মই চিনি পাইছোঁ বা আমাৰ লগৰ সকলে চিনি পাইছে তাৰ নামটো হ'ল এই মালিক আব্দুল মালিক বোলা তেখেতসকলক মই বাৰে বাৰে কৈছোঁ তোমালোকে ৰখা তাতে আমি তোমালোকৰ লগত কথা পাতিব আহিছোঁ কি হৈছে ইয়াতে এই নাও লৈ সিহঁতে ৰখা নাই আৰু আমাক মাৰিব আহিছিল আমি তাৰপিছত পিছফালে তেওঁলোকৰ হাতত বিভিন্ন ধৰণৰ মানুহ কাঠৰ এই নাৱৰ যিবিলাক কাঠ থাকে সেইবিলাক কাঠ আৰু অলপ এন্ধাৰ আছিল সিহঁতে মোৰ নাম লৈ চিঞৰিছে এওক মাৰিব লাগে তেনেকৈ যিকেইজন মানুহ আছিল চবৰে হাতত কিবা না কিবা কাঠৰ মাৰণাস্ত্ৰ আছিল নাই লগে আমি আৰক্ষী প্ৰশাসনক ফোন কৰিছোঁ আৰক্ষী প্ৰশাসন যদিও ঘটনাটো হ'ল একদম নদীৰ মাজভাগত আমি নাও লৈ গৈছিলোঁ তালৈকে আৰক্ষীক আমি ফোন কৰা হৈছে আমাৰ তাৰ পৰা VTBৰ মানুহে ফোন কৰিছে VTBৰ বামনডংৰাৰ ছেক্ৰেটাৰীও গৈছিলে তাতে এইখিনিয়ে পিছত তেওঁলোকে সেই গৰুৰ নাও লৈ গুচি গ'ল গৰুৰ নাওটো তাৰমানে সিহঁতে আচলতে ডকাইতৰ দল সেইটো আমাৰ সন্দেহ হৈছে ডকাইতৰ দল নহ'লে এনে নৰ্মেল মানুহে ধৰিলেতো কথা পাতিলে হয় আমাৰ লগত সিহঁতে নাও লৈ গুচি গৈছে ইয়াৰ পৰা আৰক্ষীয়ে আটক কৰিলে তাৰমানে সিহঁতে যে পইচাটো ডিল কৰিছিল সেই পইচাৰ কাৰণে যিজন মানুহ আহিছিল ইয়াতে সেই মানুহজনক ইয়াৰ পৰা আৰক্ষীয়ে আটক কৰিছিল মই যিখিনি জানিছোঁ মই যিখিনি তথ্য পাইছোঁ সিহঁতে 2 লাখ টকা খুজিছিলে সিহঁতে কিবা কম চম কৈ তাৰপিছত এই ডিলটো হৈছিলে মইতো শুনা মোক ফোনত জনাইছে মোৰ বন্ধু এজনে আব্দুল সালাম বোলা বন্ধুজনে এই যিজন গৰুৰ বেপাৰীৰ লগত আৰু এই পাৰ্টিৰ লগত যিহঁতে হাইজেক কৰিছে নাওটো সিহঁতৰ লগত দিছে ইয়াত এতিয়া যে আটক কৰিছে আৰক্ষীয়ে
তেওঁ হ'ল সেই পইচা ল'ব কাৰণে ইয়াৰ পৰা পইচা দি দিব, তাৰ পৰা নাও এৰি দিব। মইতো তেনেকুৱা গোটেইখিনি মই জনা নাই, কিন্তু বন্দোবস্ত হৈছিল মই শুনা মতে 90,000 টকা। এতিয়া আমি বিচাৰো যে আমাৰ নদী পৰীয়া অঞ্চলত আমাৰ কৃষকে গৰু পোহে, গৰুবিলাক বিক্ৰী কৰে। আমাৰ সব দুখীয়া মানুহ ইয়াতে, চহৰ অঞ্চলৰ মানুহ, বেলেগ কাম যিহতে নাপায়, বিদেশতো কাম কৰিব নোৱাৰে, একদম দুখীয়া মানুহবিলাকে গৰু পোহে। এই গৰু বজাৰত বিক্ৰী কৰে, কিন্তু বজাৰত বিক্ৰী যে কৰে, এই নাও লৈ আমাৰ এই অঞ্চলত আহি বেলেগ মানুহ আহি তাৰপিছত সেই নাৱৰ পৰা কমিশ্যন বা হাইজাক কৰে, আপোনাৰ ডকাইতি কৰে। এই ডকাইতিটো বন্ধ হ'ব লাগে, এইখিনি আমাৰ দাবী, আমাৰ ৰাইজৰ দাবী। মই আমাৰ যিটো পাহাৰৰ পৰা হাবিডংগৰা পাঁচালি চক তাতে থিয় দি আছোঁ। আমাৰ প্ৰেচিডেণ্টে ক'লে যে খুৰা এনেধৰণৰ কথা, এটা নাও হাইজেক হৈছে, এইটো খুব বেয়া কথা। সেই নাও হাইজেক হৈছে, তেওঁ টেলিফোনত কাৰোবাৰ লগত কথা পাতিলে। প্ৰথমে আমি শুনিছোঁ সাংবাদিকসকল গৈছে। এতিয়া মই প্ৰথমে ভাবিলোঁ যে সাংবাদিকসকল প্ৰায় আমাৰ মন্দিৰৰ যিখিনি প্ৰেছৰ মানুহ আছে, প্ৰায় চা চিনাকি আছে, তেওঁলোকে কিবা এটা হ'লে আমাক ফোন কৰে। তাৰপিছত আমি যাম, কিন্তু নাও নাপাওঁ। তাৰপিছত এই দক্ষিণ ফালৰ এটা নাও আছে, তাক ফোন কৰি অনা হ'ল। আমি যেতিয়া নাও পাম অৱস্থা, তেতিয়া তেওঁলোকে নাও এৰি দিছে। এৰি দিয়াৰ পিছত আমি ওচৰত গৈছোঁ। আমাৰ নাওটো যেতিয়া ওচৰত গৈছে, তেওঁলোকে প্ৰথমে পূৰা আমাৰ যিখিনি মানুহ আছে, আমি 8-10জন গৈছিলোঁ, আমাক ভিডিঅ' কৰিছে। নাও এই গৰুৰ মালিক আহিছে। প্ৰেচিডেণ্টক কৈছে যে, চৰফালীক কৈছে যে আপুনি অলপ আঁতৰি যাওক। তেওঁ কৈছে বাবা তোমালোক ৰখা, কি হৈছে আমি চাম। পালহাজিত চাম, কিমান দম আছে পালহাজিতা। আমাৰ এইখিনিয়ে ঘটনা। কিন্তু তেওঁলোকে যে নাওটো সম্পূৰ্ণভাৱে হাইজেক কৰিছে, এইটো মানে কায়ো নুই কৰিব নোৱাৰে। তেওঁলোকে গৰুৰ নাও, গৰুটো আমিতো নাওটো ধৰিব পৰা নাই না, আমি মালিকক সোধা নাই যে গৰুবিলাক ক'ৰ পৰা আনিছে, ক'ত যাব, এইবিলাক আমি ধৰিব পৰা নাই। আমাক আক্ৰমণ কৰিবলৈ তেওঁলোকে মানে এই লাঠি জোং আছে, ডেগাৰো থাকিব লাগে। কিন্তু তেওঁলোকৰ তাতে আগ্নেয় অস্ত্ৰ আছে নে নাছে সেইটো ক'ব। যদি সৰু আগ্নেয় অস্ত্ৰ থাকিব পাৰে, কিন্তু তেতিয়া অলপ আন্ধাৰ হৈছে। যিখিনি ডাঙৰ অস্ত্ৰ সেইখিনি আমি দেখা পাইছোঁ। কিন্তু আমি নাওটো ধৰিলোঁ হয়, কিন্তু সেই যিটো আপোনাৰ এই গৰুৰ নাৱৰ যিটো নাৱৰী আছে, যিজন মানে আমাৰ হাইজাৰ বুলি কয়, তেওঁ আমাক কৈছে আপোনালোকে নাহিব, আহিলে আমাক মাৰিব, মোক মাৰি তেওঁলোকে পেলাই দিব। এতিয়া আমি ভাবিলোঁ যে আমিতো এটা মাৰ্ডাৰ কেছৰ আসামী হৈ যাম, সেইকাৰণে আমি পিছুৱাই আহিছোঁ।